সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ জেঠ মাহৰ 27 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জুন মাহৰ 10 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্থী তিথি। দিনৰ 4:46 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পুষ্যা নক্ষত্ৰ। ৰাতি 10:32 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:35 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:08 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰ বৰ্ণ হ'ব দেৱগণ, মেষৰ অস্থি বায়ু যোগ হ'ব, অষ্টোত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 10:32 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ৰাক্ষসকণ বৰাহৰ অস্থি আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 6:11 পৰা 7:54। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 8:11 পৰা 10:01। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি যিকোনো ক্ষেত্ৰত বিজয় হোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে য'তেই নাযাওক কিয় আপুনি আজি বিজয়ী হ'ব পাৰিব। আজি উৎসাহ উদ্দীপনা এওঁলোকৰ দুগুণ বৃদ্ধি পাব। লগতে কোনোবা বন্ধুৱে আপোনাক আজি সুখ দিয়া দেখা যাব। বন্ধুৰ বাবে আপুনি সুখী অনুভৱ কৰিব পাৰিব, কিন্তু খৰচৰ মাত্ৰা ভবাতকৈ অকণমান বাঢ়িব। আপুনি খৰচ নকৰিম বুলি ভাবিও হয়তো আজিৰ দিনটোত খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি আপুনি হয়তো কোনোবা সৰু ব্যক্তিক, আপোনাতকৈ সৰু কনিষ্ঠ ভাতৃ ভগ্নীক উপদেশ দিবলগীয়া হ'ব পাৰে। আজি দিনটোত প্ৰেমৰ ক্ষেত্ৰত সৰু সুৰা মতভেদ দেখা গৈছে, তথাপি সম্বন্ধত কোনো ধৰণৰ প্ৰভাৱ নপৰে। যিমান মতভেদ চলিব সিমানেই সম্বন্ধ সুদৃঢ় হৈ পৰিব। কৰ্ম কৌশলতা আজি বৃদ্ধি পাব। গতিকে নতুন নতুন টেকনিক, নতুন নতুন পদ্ধতিৰে এওঁলোকে কাম বনবোৰ কৰা দেখা যাব। আজি দিনটোত সৰুকৈ হ'লেও নিমন্ত্ৰণ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আজি খেলা ধূলাত হয়তো আপুনি অংশগ্ৰহণ কৰিব লাগিব, আৰু বিশেষকৈ জীৱনসংগীয়ে আপোনাক হয়তো কিবা ভাল খবৰ দিব পাৰে। জীৱনসংগীৰ ফালৰ পৰা হঠাৎ কিবা ছাৰপ্ৰাইজ প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। বৃষ ৰাশি ব্যক্তিসকলৰ কামবোৰ আজি মনে বিচৰা ধৰণে হ'ব। গতিকে আপুনি আজি যি ভাবিব সেইদৰেই কামবোৰ আজি হৈ উঠা দেখা যাব। আজি সৰু সুৰা ভ্ৰমণৰ যোগো দেখা গৈছে। গতিকে কিবা কাৰণবশতঃ আপুনি ক'ৰবাত যাত্ৰা কৰিব লাগিব। আৰ্থিক স্থিতি বৰ বিশেষ শুভ নহয়, কিয়নো হাতত বৰ বিশেষ আজি ধন নাথাকিব। থাকিলেও খৰচ আজি বৃদ্ধি পাব। লগতে আজি জীৱনসংগীৰ সৈতে কথা বতৰাত কিছু সংযমতা আহিব। গতিকে প্ৰিয়জনে আপোনাক সন্মান কৰাও দেখা যাব। আজি নতুন কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। প্ৰেমত কিন্তু এওঁলোকৰ আজি নতুনত্ব আহিব। ব্যৱসায়িক আজি লেনদেন কৰাৰ সম্ভাৱনা প্ৰবল আছে। গতিকে
ব্যৱসায়িকসকলৰ আজি লেনদেনৰ পৰিমাণ বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলে আজি অকলে থাকিহে ভাল পাব, গতিকে কিছু ভিৰ থকা ঠাই তেওঁলোকে থাকিব ইচ্ছা নকৰিব, অকলে সময় পাৰ কৰিব বিচৰা দেখা যাব। আজিৰ দিনটোত হয়তো আপোনাৰ ঘৰুৱা চিন্তাও মনত চলি থাকিব পাৰে, কিন্তু আশা আকাংক্ষাবোৰো আজি বৃদ্ধি পাব। এবাৰতে চেষ্টাত অৱশ্যে যি কামেই নহওক কিয় এবাৰতে আপোনাৰ কাম বনবোৰ হৈ উঠিব। চেষ্টাত সফলতাৰ আজি বিশেষ যোগ দেখা গৈছে। বাকী সকলো দিশত শুভ। পঢ়াত এওঁলোকে কোনোবা অচিনাকি ব্যক্তিৰ সহায় লাভ কৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি কিবা ভাল খবৰ আহিব। লগতে যি ক্ষেত্ৰতে আপুনি অংশগ্ৰহণ নকৰক কিয় আপুনি বিজয়ী হ'ব পাৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ উৎসাহ আৰু কিছু মনোবল আজি বৃদ্ধি পাব। লগতে সৰু সুৰা উৎসৱ পাৰ্বণত অংশগ্ৰহণৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি কাম বনত কোনোবা বন্ধুৱে আপোনাক সহায় কৰিব। লগতে নতুন নতুন সুবিধা আজিৰ দিনটোত লাভ কৰিব পাৰে, গতিকে অকণমান এক্টিভ থাকিব। কিবা নতুন সুবিধা আজিৰ দিনটোত লাভ কৰিব পাৰে। আজি য'তে ত'তে ধন কিন্তু খৰচ নতুবা ইনভেষ্ট নকৰিব। আপোনাৰ য'তে ত'তে খৰচ হোৱা আজি দেখা পোৱা যাব। যদি কোনোবা আঁতৰত আলহী আছে তেওঁলোকে আজি আপোনাৰ খা খবৰ লোৱাও দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে প্ৰয়োজনীয় সময়ত বিশেষকৈ বিপদত পৰা ব্যক্তিক সহায় কৰাও দেখা যাব। আজি বিশেষকৈ পুৰস্কাৰ প্ৰাপ্তিৰ সম্ভাৱনাও অকণমান দেখা পোৱা গৈছে। হয়তো কোনোবা ব্যক্তিয়ে আপোনাৰ প্ৰশংসাও কৰিব পাৰে। আপোনাৰ উপস্থিতিত নতুবা অনুপস্থিতিত কোনোবা ব্যক্তিয়ে প্ৰশংসা কৰিব। কিবা কাৰণবশতঃ আপুনি যাত্ৰাও কৰিবলগীয়া হ'ব পাৰে। লগতে য'তেই ওলাই নাযাওক কিয় আপোনাৰ খৰচ আজি যথেষ্ট বাঢ়িব। গতিকে ক'ৰবাত গ'লে হাতত প্ৰয়োজনতকৈ বেছি ধন লৈ যোৱাৰ চেষ্টা কৰক, কিয়নো খৰচ আজি যথেষ্ট বাঢ়িব। আজি বিদ্যাত তেওঁলোকে অকলে পঢ়া শুনা কৰিব লাগিব। গতিকে পঢ়া শুনাত আনৰ সহায় আজি নাপায়, অকলে স্বতন্ত্ৰভাৱে পঢ়িব লাগিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি সকলোকে সহায় কৰিব বিচৰা দেখা যাব। সকলোকে সহায় কৰিব যাওঁতে আপোনাৰ হয়তো আজি অকণমান কষ্ট হ'ব পাৰে, কিন্তু এওঁলোকে আজি আনৰ পৰা আদৰ সাদৰ লাভ কৰিব। আজিৰ দিনটোত এওঁলোকে ক'ৰবাত ধন ইনভেষ্ট কৰাটো যথেষ্ট লাভদায়ক হৈ পৰিব। আজি নিজৰ কথাবোৰ কোৱাত অকণমান সংযম হ'ব, কিয়নো কিবা কথাই হয়তো খঙৰ মাত্ৰা বঢ়াব পাৰে, নতুবা বয়সস্থ ব্যক্তি আপোনাৰ কথাবোৰ সিমান পচন্দ নকৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে বিগত দিনৰ কিবা কথা মনত আহিব, গতিকে পুৰণি কথাই আৱেগিক কৰি তোলাও দেখা যাব। আজি খুব ৰোমান্টিক ভাৱত থকাও দেখা যাব। কৰ্মক্ষেত্ৰত অৱশ্যে সমস্যাবোৰ আপোনাৰ নতুন নতুন সমস্যাই দেখা দিলেও সেই সমস্যাবোৰৰ সৈতে তেওঁলোকে মোকাবিলা কৰিব পাৰিব। লগতে এই ৰাশি ব্যক্তিসকলৰ আজি কৰ্মত বুদ্ধিমত্তা বাঢ়িব। গতিকে যিকোনো কাম কৰিলে এওঁলোকে বুদ্ধিৰে আৰু নিজৰ বিবেক ব্যৱহাৰ কৰি কাম কৰা দেখা যাব। আজৰি সময়ত তেওঁলোকে মোবাইল আৰু টিভিত অকণমান বেছিকৈ সময় পাৰ কৰা দেখা যাব, যাৰ বাবে হয়তো আজৰি সময়ত কৰিম বুলি ভাবি থোৱা কামবোৰ আজি নহ'ব। আজি জীৱনসংগী আপোনাক অপেক্ষা কৰি থকা দেখা যাব। বাকী শিক্ষা দীক্ষাটো এওঁলোকে নতুনভাৱে আগবঢ়া দেখা যাব। বিশেষকৈ নতুন বিষয় আৰু নতুন কিছু চিন্তা এওঁলোকৰ শিক্ষা ক্ষেত্ৰত আহিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি সময় আৰু ধনৰ বৰ বিশেষ চিন্তা নকৰি নিজৰ মতে চলা দেখা যাব, যাৰ বাবে সৰু সুৰা সমস্যা সন্মুখত হয়তো আহিব পাৰে, কিন্তু সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে অত্যন্ত আনন্দদায়কভাৱে পাৰ হ'ব। সন্ধিয়া কোনোবা প্ৰিয় ব্যক্তি নতুবা আলহীও হয়তো আপোনাৰ ঘৰলৈ আহিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে প্ৰয়োজনতকৈ বেছি আজি সময় বিশ্ৰাম কৰিয়েই পাৰ কৰা দেখা যাব। কিন্তু যদি আজি কষ্ট কৰে, কিন্তু কষ্টত অকণমান ধৈৰ্য ধৰিব লাগিব, তেতিয়া আপুনি সফল নিশ্চয় হ'ব পাৰিব। কিন্তু এওঁলোকে নিজৰ উদ্দেশ্যত আজি উপনীত হ'ব পাৰিব। যিকোনো পথেৰে এওঁলোকে নিজৰ উদ্দেশ্যত উপনীত হোৱা
দেখা যাব। লগতে এই সিংহ ৰাশিৰ ব্যক্তিসকল আজি প্ৰেমত কিছু মতলীয়া হৈ থকাও দেখা যাব। আজি সময় হয়তো আপুনি নাপাব পাৰে, কিবা কাম কৰিম বুলি যদি ভাবি আছিল সেই কামত হয়তো সময় দিব নোৱাৰিব পাৰে। জীৱনসংগী আপোনাক অৱশ্যে পৰ্যাপ্ত সহায় কৰিব। প্ৰিয়জনৰ সৈতে সম্বন্ধত আজি মধুৰতা আহিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ নৃত্য গীতত সুনাম অৰ্জনৰ যোগ দেখা গৈছে, গতিকে যদি সেই দিশত আপুনি আগবাঢ়ে নিশ্চয় সুনাম অৰ্জন কৰিব পাৰিব। আজি একাধিক পথেৰে জ্ঞান অৰ্জনৰ যোগ দেখা গৈছে, গতিকে কেইবাটাও ক্ষেত্ৰৰ ফালৰ পৰা কিবা নহয় কিবা কথা আজি শিকিব পাৰিব। আজি এই সিংহ ৰাশিৰ ব্যক্তিসকলে সকলোকে শ্ৰদ্ধা কৰাও দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি খৰচৰ মাত্ৰা অকণমান বাঢ়িব, গতিকে খৰচত নিয়ন্ত্ৰণ ৰখাটো আপোনাৰ বাবে ভাল হ'ব। লগতে আজি কোনো সম্বন্ধীয় ব্যক্তি নতুবা কোনোবা প্ৰিয় ব্যক্তিৰ পৰা হঠাৎ উপহাৰ পাব পাৰে। আজি পুৰণা দিনৰ কথাবোৰ আপোনাৰ মনত অহাও দেখা যাব, গতিকে কিবা পুৰণা দিনৰ স্মৃতি আপোনাৰ মনলৈ আহিব। প্ৰিয়জনে অকণমান খঙালভাৱে আপোনাক কিবা কথা হয়তো ক'ব পাৰে, গতিকে সম্বন্ধত কিছু গুৰুত্ব ৰাখিব। আজি কিন্তু এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ লাভৰ পৰিমাণ ভবাতকৈ অকণমান বাঢ়িব, কিয়নো আপুনি ক'ৰবাৰ পৰা নভবাকৈ আকস্মিক কিবা লাভ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কৰ্মত অকণমান যদিও জটিলতা আহিব, কামবোৰ আপুনি এবাৰতকৈ দুবাৰ তিনিবাৰ কৰিবলগীয়া হ'ব পাৰে, তথাপি শেষৰ ভাগটো আপোনাৰ বাবে শুভ দেখা গৈছে। আজি জীৱনসংগীয়েও আপোনাক খুব মৰম চেনেহ কৰিব, বিশেষকৈ জীৱনসংগীয়ে সুস্বাদু ভোজন আপোনাক খুওৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। মনত তেওঁলোকৰ নতুন চিন্তা আহিব আৰু আনৰ তলত তেওঁলোকে কাম কৰিব নিবিচাৰে, কিয়নো যিকোনো ক্ষেত্ৰত তেওঁলোকক স্বতন্ত্ৰ হৈ থাকিব বিচৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। তুলা ৰাশিৰ ব্যক্তিসকলে আজি মনৰ অকণমান কথাবোৰ, বিশেষকৈ মনৰ আশাবোৰ যাকে তাকে শ্বেয়াৰ নকৰি আপুনি গোপনীয়ভাৱে থকাৰ চেষ্টা কৰক। নিশ্চয় আপুনি মনে বিচৰা ধৰণেই সফল হ'ব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ আনৰ পৰা বিশেষকৈ প্ৰশংসা প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। আজি কোনো আধ্যাত্মিক ব্যক্তিকো লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। মানসিক আৰু শাৰীৰিকভাৱে তেওঁলোকক সুস্থ সবল থকা দেখা যাব, গতিকে মনত কোনো ধৰণৰ আজি চিন্তা নাথাকে। আৰু অতীতত যদি পাবলগীয়া ধন আছিল, আজিৰ দিনটোত লাভ কৰাৰ সম্ভাৱনাও যথেষ্ট আছে। এই ৰাশিৰ ব্যক্তিসকলে নিজতকৈ সৰু ব্যক্তিৰ সৈতে সময় পাৰ কৰা দেখা যাব, বিশেষকৈ শিশুৰ সৈতেই দিনটোৰ বেছি সময় আজি অতিবাহিত হ'ব। আজি প্ৰিয়জনৰ সৈতে সম্বন্ধত অকণমান কিছু মতভেদ নতুবা সম্বন্ধত দূৰত্ব আহিব পাৰে, গতিকে গুৰুত্ব ৰখাটো আপোনাৰ বাবে ভাল হ'ব। আজি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। আজি কিন্তু এওঁলোকে একাগ্ৰ হৈ যিকোনো কাম কৰা দেখা যাব আৰু একাগ্ৰতাই আপোনাক আজি সফলতা প্ৰদান কৰিব। নিজৰ উপলব্ধি আৰু নিজৰ জ্ঞান এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰাও দেখা যাব। লগতে আজিৰ দিনটোত কিবা বয় বস্তু আপুনি ক্ৰয় কৰিব লাগিব, গতিকে আজি বেচা কিনাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি অন্য ব্যক্তিয়ে কৰি থকা কামবোৰ নকৰি এওঁলোকে অসাধাৰণ কিবা কাম কৰিব বিচৰাও দেখা যাব। আজি খোৱা লোৱাটো এওঁলোকে গুৰুত্ব দিব, বিশেষকৈ সুস্বাদু ভোজনহে গ্ৰহণ কৰাৰ ইচ্ছা যাব। যিকোনো বস্তু খাব হয়তো আজি ইচ্ছা নাযাবও পাৰে। চাফ চিকুণ হৈ থকা দেখা যাব, গতিকে খুব পৰিষ্কাৰ আৰু চাফ চিকুণতাৰ মাজেৰে আজি তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো অতিবাহিত হ'ব। বিদ্যাত অকণমান কিছু মন কমকৈ বহিব পাৰে, বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ পৰা ওলাই গ'লেই খৰচ বাঢ়িব, বিশেষকৈ কোনোবা বন্ধুৰ সৈতে ওলাই গ'লে আজি খৰচৰ মাত্ৰা ভবাতকৈ অকণমান বাঢ়িব। আজি কিন্তু কৰ্মত পদোন্নতিৰ যোগ দেখা গৈছে, গতিকে যদি আপুনি ভাল কৰ্ম কৰি আছে সেই কৰ্মত আজি পদোন্নতি হ'ব। অকণমান খৰচ আজি বৃদ্ধিৰ যোগ দেখা গৈছে। ধন হানি হয়তো কিছু হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত আজি আপোনাৰ প্ৰয়োজনীয়তা আহিব, গতিকে আপুনি পৰিয়ালৰ
কিবা ক্ষেত্ৰত অংশগ্ৰহণ কৰিব লাগিব, সহায় কৰিবলগীয়া হোৱাও দেখা যাব। এই ৰাশি ব্যক্তিসকলৰ আজি আনে চিন্তা নকৰা কামবোৰ এওঁলোকে চিন্তা কৰা দেখা যাব। গতিকে বুদ্ধিমত্তাও প্ৰখৰ হৈ পৰিব। দিনটো প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও খুব ৰোমান্টিক ভাৱত অতিবাহিত হ'ব। কৰ্মক্ষেত্ৰত আজি এই ৰাশি ব্যক্তিসকলৰ প্ৰভুত্ব থাকিব। গতিকে আপুনি কোৱা কথা কাম সকলোৱে আজি মানি চলা দেখা যাব। আজি যাত্ৰাও হ'ব পাৰে, কিবা কাৰণবশতঃ আপুনি সৰু সুৰা হ'লেও যাত্ৰা কৰিব লাগিব। বিবাহিতসকলৰ বাবেও আজি দিনটো খুব লাভদায়ক দেখা গৈছে। বিভিন্ন ক্ষেত্ৰত বিবাহিতসকলৰ আজি ঘৰত লাভ হ'ব, নতুন সম্পত্তিৰো হয়তো আগমন হ'ব পাৰে। আজি এওঁলোকে যিকোনো বস্তু খাই ভাল নোপোৱা দেখা যাব। গতিকে ভাল ভাল বস্তু খাব ইচ্ছা যাব। গতিকে খোৱা লোৱাত খুব যত্ন আৰু গুৰুত্ব দিয়া দেখা যাব। পঢ়াত অৱশ্যে অকণমান এওঁলোকে আনৰ সহায় ল'বলগীয়া হ'ব পাৰে। বাকী এই বৃশ্চিক ৰাশি ব্যক্তিসকলৰ আজি দূৰত থকা কোনো সম্বন্ধীয় ব্যক্তিয়ে আপোনাক হয়তো ধন টকা পইচাৰে নতুবা আৰ্থিকভাৱে নতুবা মানসিকভাৱে আজি উপদেশ দিয়া দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া। ধনুৰাশি ব্যক্তিসকলে আজি সোনকালে আৱেগিক হৈ পৰা দেখা যাব। গতিকে কোনোবা ব্যক্তিয়ে কিবা সুখ দুখৰ কথা আপোনাৰ সৈতে শ্বেয়াৰ কৰিলে হয়তো আপুনি সোনকালে আৱেগিক হৈ পৰিব পাৰে। কিন্তু দিনটো আপোনাৰ ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। বিভিন্ন কামত ব্যস্ততা আজি আপোনাৰ বৃদ্ধি পাব। আজি জীৱনসংগীৰ অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। গতিকে আপুনি অকণমান যত্ন ৰখাটো ভাল হ'ব। খৰচৰ মাত্ৰাও মাজে সময়ে বৃদ্ধি পাব। এই ৰাশি ব্যক্তি হ'লে কিন্তু সঞ্চয় কৰা ধন আজি আপোনাৰ কামত আহিব। নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনাও দেখা গৈছে। বিশেষকৈ নতুন কোনোবা ব্যক্তিৰ সৈতে চিনাকি হ'ব লাগিব। এই ৰাশি ব্যক্তিসকলে আজি প্ৰেমত অকণমান দূৰত থকাটোৱে ভাল হ'ব। প্ৰেমত হয়তো বিচ্ছেদ দূৰত্ব বাঢ়িব পাৰে। এই ৰাশি ব্যক্তিসকলৰ কঠিন পৰিশ্ৰমৰ আজি ফলাফল লাভ কৰিব। গতিকে যদি আজি পৰিশ্ৰম কৰে আপুনি আজি দিনটোতেই তাৰ লাভালাভ ল'ব পাৰিব। ঘূৰা ফুৰাটো আপুনি মন যাব। গতিকে কিবা কাৰণবশতঃ ক'ৰবাত কোনোবা ব্যক্তিৰ সৈতে আপুনি ফুৰিব যাবলগীয়াও হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ ঘৰুৱা খৰচ আজি বাঢ়িব। আপুনি ঘৰত কিবা নহয় কিবা কামত খৰচ কৰিব লাগিব। আজি আপুনি আনৰ তলত থাকি কাম কৰিব নিবিচাৰে। গতিকে স্বতন্ত্ৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব। গতিকে আনে কি কয় কি নকয় সেই বিষয়ে চিন্তা নকৰি নিজৰ মতে চলা দেখা যাব। বাকী এওঁলোকৰ আজি ঘৰুৱা ক্ষেত্ৰৰ লগে লগে এওঁলোকৰ নিজৰ ব্যক্তিগত সৌন্দৰ্য বৃদ্ধিৰ বাবেও খৰচ হ'ব পাৰে। হয়তো বিশেষকৈ আপোনাৰ ড্ৰেছ পাতি নতুবা অন্য কিবা প্ৰয়োজনীয় সম্পত্তি আপুনি ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা। মকৰ ৰাশি ব্যক্তিসকলে পৰালৈ আজি আনক ধন ধাৰে নিদিব। ধন ধাৰে দিলে সেই ধন উভতাই পোৱাৰ সম্ভাৱনা খুব কম আছে। আজি এই ৰাশি ব্যক্তিসকলৰ ঘৰত কোনো সম্বন্ধীয় ব্যক্তিৰ আগমন হ'ব। লগতে সকলোৰে সৈতে সম্বন্ধত আজি মধুৰতা আহিব। আজি কিন্তু প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অত্যন্ত শুভদায়ক দেখা পোৱা গৈছে। লগতে নতুন নতুন ব্যক্তিৰ সৈতে আপোনাৰ আজি চিনাকি হ'ব। ব্যৱসায়তো নতুন গ্ৰাহকৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত ক'ৰবাৰ পৰা নিমন্ত্ৰণ লাভ কৰিব। গতিকে কোনোবা ব্যক্তিয়ে আজি নিমন্ত্ৰণ দিব পাৰে। কল্পনা শক্তি অকণমান বাঢ়িব। লগতে বিভিন্ন ধৰণৰ কথা আৰু বিভিন্ন ধৰণৰ কামৰ এওঁলোকে চিন্তা কৰি থকা দেখা যাব। কিন্তু আপোনাৰ কামবোৰ এবাৰত নহ'ব। হয়তো এবাৰতকৈ দুবাৰ তিনিবাৰো আপুনি কিবা কাম কৰিবলগীয়া হ'ব পাৰে। গতিকে চেষ্টা কৰি থাকক। নিশ্চয় অন্তিম সময়ত আপোনাৰ কামবোৰ হৈ উঠিব। আজি জীৱনসংগীয়ে আপোনাক মনৰ কথাবোৰ খুলি ক'ব। লগতে আজিৰ দিনটোত এই মকৰ ৰাশি ব্যক্তিসকলৰ সন্ধিয়াৰ ভাগত কিবা আকস্মিক ভাল খবৰ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি দিনটোত স্বাস্থ্যৰ অকণমান যত্ন ৰাখিব। বিভিন্ন ক্ষেত্ৰত চিন্তা যিহেতু আপোনাৰ চলি থাকিব তাৰ বাবে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। গতিকে যিমান যত্ন ৰাখিব সিমানেই আপুনি সুন্দৰভাৱে দিনটো পাৰ কৰিব পাৰিব। আজি মাংগলিক কাৰ্যতো অংশগ্ৰহণ হয়তো কৰিবলগীয়া হ'ব পাৰে। বিদ্যাটো এওঁলোকৰ প্ৰভুত্বতা থাকিব। বিশেষকৈ পঢ়া শুনাত এওঁলোকে নিজৰ নাম কৰিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু
শুভ ৰং হ'ব ৰঙা। কুম্ভ ৰাশি ব্যক্তিসকলে আজি সহজতে ধন একত্ৰিত কৰিব পাৰিব। গতিকে ধন উপাৰ্জন কৰিবলৈ বৰ বিশেষ আজি কষ্ট কৰিব নালাগে। আজি নৃত্য গীতত এওঁলোকে সুনাম অৰ্জন কৰিব পাৰিব। গতিকে যদি তেনে ক্ষেত্ৰত জড়িত আপোনাৰ বাবে অত্যন্ত আজি দিনটো লাভপ্ৰদায়ক হৈ পৰিব। আজি পুৰণা পাবলগীয়া ধনো আপুনি লাভ কৰিব। গতিকে যদি পাবলগীয়া আছে তেনে ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। নতুন পৰিকল্পনাই এওঁলোকক আজি বিশেষ লাভালাভ দিব। গতিকে যিকোনো নতুন কামে আপোনাক লাভালাভৰ পৰিমাণ বৃদ্ধি কৰি তুলিব। আজি কিন্তু এওঁলোকৰ জীৱনত হয়তো কিবা কাম আধৰুৱা হৈ ৰ'ব পাৰে। সেই আধৰুৱা কামত লাগি থাকিলে হয়তো আপোনাৰ গোটেই দিনটো আজি পাৰ হ'ব। লগতে আজি কোনোবা ব্যক্তিয়ে আপোনাৰ লগত হয়তো লেনদেন কৰিব পাৰে, ধনৰে হওক নতুবা অন্য কিবা বয় বস্তুৰে আজি লেনদেন হ'ব পাৰে। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আপুনি মনৰ কথাবোৰ ক'ব পাৰিব। স্পষ্টভাৱে সকলো কথা এওঁলোকে কোৱা দেখা যাব। কৰ্মৰ বাবেই হয়তো আপুনি ক'ৰবাত ওলাই যাবলগীয়া হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলে আজৰি সময়ত বিগত দিনত কৰিবলগীয়া বহুদিনৰ পৰা কৰিবলগীয়া কাম আজি আজৰি সময়ত কৰা দেখা যাব। সকলোৰে সৈতে কথা বতৰা কওঁতে এওঁলোকে খুব হাঁহি ধেমালি ফূৰ্তি কৰি কোৱা দেখা যাব। বিশেষকৈ জীৱনসংগীৰ ফালৰ পৰা হঠাৎ কিবা ছাৰপ্ৰাইজ লাভ কৰিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি পঢ়াত এওঁলোকৰ একাগ্ৰতা বাঢ়িব। আজি শুভ সংখ্যা থাকিব এওঁলোকৰ 2 আৰু শুভ ৰং হ'ব গোলপীয়া। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যত সবলতা আহিব। বিগত দিনৰ তুলনাতো আজি স্বাস্থ্য সবল হৈ পৰিব। আজি জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লাভ কৰিব। কোনোবা জ্যেষ্ঠ ব্যক্তি আপোনাক আজি আশীৰ্বাদ নতুবা উপদেশ দিব। আজি দিনটোত আপোনাৰ সকলো কাম সোনকালে হৈ উঠাও দেখা যাব। কষ্টৰ ফলাফলবোৰ আজি সোনকালে লাভ কৰিব। অৱশ্যে দেহৰ কোনো অংশত সৰু সুৰাভাৱে হ'লেও বিষ যেন অনুভৱ কৰিব পাৰে। গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। আজি কোনোবা ব্যক্তিয়ে দিবলগীয়া ধন আপোনাক অৱশ্যে নিদিব। গতিকে পাম বুলি যদি ভাবি আছিল সেই ধন হয়তো আজিৰ দিনটোত নাপাবও পাৰে। আজি প্ৰেমত কিন্তু এওঁলোকৰ নতুন খবৰ আহিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি যিকোনো কাম এওঁলোকে চেষ্টা আৰু কষ্টৰ বলত কৰা দেখা যাব। একেটা কামে এওঁলোকে একেৰাহে কৰি থকা দেখা যাব। পৰিয়ালৰ পৰা অকণমান দূৰত থাকি আপুনি হয়তো কিবা কাৰণবশতঃ পৰিয়ালৰ পৰা দূৰত থাকিবলগীয়া হ'ব পাৰে। আজি কোনোবা বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে আজি এই মীন ৰাশিৰ ব্যক্তিসকল আনৰ তলত চলিব নিবিচাৰিব। গতিকে নিজৰ স্বতন্ত্ৰ চিন্তাধাৰা এওঁলোকৰ আজি থাকিব। গতিকে নিজৰ মতে চলা দেখা যাব। বাকী সকলো দিশত শুভ। বিদ্যাত এওঁলোকে একাধিকবাৰ পঢ়া শুনাত একেটা বিষয়তে একাধিকবাৰ পঢ়া শুনা কৰা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।